আৰু ইফালে দুধনৈ হাৰিমূৰত বন্যহস্তীৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে দুটাকৈ হাতীয়ে ফুটুৰিপাৰাত জিনাৰী নৈৰ পাৰ হৈ জনাঞ্চললৈ আহে হাতী দুটা বহু সময় ধৰি জিনাৰী নৈত জলকেলি কৰে হাতী দুটাই পৰৱৰ্তী সময়ত উদয়পুৰৰ মাজেৰে বৰজুলি বনাঞ্চললৈ যায় হাতী দুটা দৃশ্য আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ বহু সময় ধৰি জলকেলি কৰাও দেখিবলৈ পোৱা গৈছে বন্যহস্তী দুটাই আৰু খাদ্যৰ সন্ধানত এনেধৰণে বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে দিশৰ পাইছে মানে ৰায়কচনী সংৰক্ষিত বনাঞ্চলৰ পৰা আহি কিনে এতিয়া বৰ্তমান যিটো আমাৰ জিনাৰী নদী আছে ফট্টৰিপাৰা গাঁৱৰ মাজেদি আহি জিনাৰী নদী পাৰ হয় উদয়পুৰ পক্ষী ৰাস্তা পাৰ হয় খৰাবতা বজলি সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিলে দুটা হাতীটো নদীত গা ধুইছিলে নেকি নদীত গা ধুইছিলে বহুত সময় থাকিল ৰাতিপুৱা প্ৰায় 4টামান বজাতে আহিছে আৰু এতিয়া 8টামান বজাতহে নদীৰ পৰা উঠি কিনে বজলি সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিলে এই কিবা ক্ষতি কৰিছে নেকি নাই এতিয়াতে একো ক্ষতি কৰা নাই যেনেকৈ আহিছে তেনেকৈ গৈছে দুটা আছিল আগতো আহিছে নেকি এইটো সদায় আহি থাকে এইখন কি গাঁও এইটো হ'ল উদয়পুৰ উদয়পুৰ গাঁৱৰ মাজেদি যায় হয় উদয়পুৰ গাঁৱৰ মাজেদি বৰজলি সংৰক্ষিত বনাঞ্চলত বা যদি পূব দিশৰ পৰা পশ্চিম দিশলৈ যাব লগা হ'লে উদয়পুৰ গাঁৱৰ মাজেদি পাৰ হয় এইটো ইয়াৰ বহুত মানুহ আহিছিলে মানুহ কি আতংকিত হৈছে নেকি হাতীৰ হয় তাৰমানে সময়টো হয় 8টা বজাৰ হয় ন সেইকাৰণে মানুহখিনি এইটো ৰাস্তাত চলাচল কৰি থাকে সেইকাৰণে বহুত আতংকিত হৈ গৈছে মানুহখিনি আৰু ইফালে দুধনৈ হাৰিমূৰত বন্যহস্তীৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে দুটাকৈ হাতীয়ে ফুটুৰিপাৰাত জিনাৰী নৈৰ পাৰ হৈ জনাঞ্চললৈ আহে হাতী দুটা বহু সময় ধৰি জিনাৰী নৈত জলকেলি কৰে হাতী দুটাই পৰৱৰ্তী সময়ত উদয়পুৰৰ মাজেৰে বৰজুলি বনাঞ্চললৈ যায় হাতী দুটা দৃশ্য আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ বহু সময় ধৰি জলকেলি কৰাও দেখিবলৈ পোৱা গৈছে বন্যহস্তী দুটাই আৰু খাদ্যৰ সন্ধানত এনেধৰণে বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে দিশৰ পাইছে মানে ৰায়কচনী সংৰক্ষিত বনাঞ্চলৰ পৰা আহি কিনে এতিয়া বৰ্তমান যিটো আমাৰ জিনাৰী নদী আছে ফট্টৰিপাৰা গাঁৱৰ মাজেদি আহি জিনাৰী নদী পাৰ হয় উদয়পুৰ পক্ষী ৰাস্তা পাৰ হয় খৰাবতা বজলি সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিলে দুটা হাতীটো নদীত গা ধুইছিলে নেকি নদীত গা ধুইছিলে বহুত সময় থাকিল ৰাতিপুৱা প্ৰায় 4টামান বজাতে আহিছে আৰু এতিয়া 8টামান বজাতহে নদীৰ পৰা উঠি কিনে বজলি সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিলে এই কিবা ক্ষতি কৰিছে নেকি নাই এতিয়াতে একো ক্ষতি কৰা নাই যেনেকৈ আহিছে তেনেকৈ গৈছে দুটা আছিল আগতো আহিছে নেকি এইটো সদায় আহি থাকে এইখন কি গাঁও এইটো হ'ল উদয়পুৰ গাঁৱৰ মাজেদি যায় হয় উদয়পুৰ গাঁৱৰ মাজেদি বৰজলি সংৰক্ষিত বনাঞ্চলত বা যদি পূব দিশৰ পৰা পশ্চিম দিশলৈ যাব লগা হ'লে উদয়পুৰ গাঁৱৰ মাজেদি পাৰ হয় এইটো ইয়াৰ বহুত মানুহ আহিছিলে মানুহ কি আতংকিত হৈছে নেকি হাতীৰ হয় তাৰমানে সময়টো হয় 8টা বজাৰ হয় ন সেইকাৰণে মানুহখিনি এইটো ৰাস্তাত চলাচল কৰি থাকে সেইকাৰণে বহুত আতংকিত হৈ গৈছে মানুহখিনি পাছো